সময় হলে অতীতৰ পৃষ্ঠাবোৰ এবাৰ খুলি চাবা। কথা কল্যাণী শৰ্মা। বহুত দিনৰ মূৰত তোমালৈ বুলি এখন চিঠি লিখিলোঁ। নাজানো তাক কোৱালে তোমালৈ পোৱাই নে নোপোৱাই। আশা কৰোঁ তুমি কুশলে আছা। মোৰ খবৰ ল'বলৈ তোমাৰতো সময়ে নাই। মই জানো তুমি যে এতিয়া বহুত ব্যস্ত। সময় সকলোকে সলনি কৰে আৰু হয়তো সময়ৰ লগে লগে আমি দুয়ো চিনাকি হৈ গ'লো। আমিৰ পৰা তুমি মই হৈ গ'লো। বাৰু তোমাৰ মা দেউতা আৰু ভণ্টিৰ নিশ্চয় ভাল। ভণ্টিৰ লগত মোৰ এটা বৰ ভাল বন্ধুত্ব হৈছে। তোমাৰ লগত মোৰ সম্পৰ্কও শেষ আৰু ভণ্টিৰ লগত বন্ধুত্ব এৰাও। সময়ৰ লগে লগে সকলো শেষ হৈ যায়। এটা কথা কি জানা, যিদিনাৰ পৰাই মোৰ জীৱনত তুমি বজ্ৰপাত পেলাই থৈ গ'লা, সেইদিনাৰ পৰাই মোৰ খবৰ বেয়া। নিজৰ মিছা হাঁহিৰে সকলোকে বুজাব বিচাৰোঁ যে মোৰ খবৰ বহুত ভাল। মোৰ দুখবোৰৰ কাৰণ মই তোমাক নিদিওঁ। তোমাক ক'বলৈ বহুত কথাই থাকি গ'ল। কম বুলি ভাবি থাকোঁতে সকলো শেষ হৈ গ'ল। শুনাচোন, তোমাৰ বাৰু মনত আছেনে আমি যে আগতে ফোনত কথা পাতি আকাশত তৰা চাইছিলোঁ আৰু তুমি মোক কৈছিলা, অ' যা আকাশৰ জোনটোৰ দৰে মই তোমাৰ জীৱনটোক পোহৰ কৰি দিম। চোৱা তীৰ বিৰাই থকা তৰাবোৰে